নগাঁৱৰ ৰৌমাৰীত সন্ধানহীন বয়োজ্যেষ্ঠ মহিলা চৰম দুশ্চিন্তাত পৰিয়ালবৰ্গ। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন ৰৌমাৰীৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা নিৰুদ্দেগৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দিষ্ট মহিলাগৰাকী হৈছে ৰৌমাৰীৰ জানপাৰ নিবাসী হজৰত আলীৰ পত্নী তথা 4 সন্তানৰ মাতৃ আউহিমা খাতুন। প্ৰাপ্ত বাতৰি মতে 70 বছৰীয়া মহিলাগৰাকীয়ে যোৱা 16 ডিচেম্বৰৰ ৰাতিপুৱা 8 বজাত নিজ গৃহৰ পৰা জীয়ৰীৰ ঘৰলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা আশ্চৰ্যজনকভাৱে সন্ধানহীন হৈ পৰে। এইদৰে হঠাতে মহিলাগৰাকী অন্তৰ্ধান হৈ পৰাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ লাগে আৰু ওচৰ চুবুৰীয়া আত্মীয় স্বজনৰ লগতে সম্ভাৱ্য সকলো ঠাইতে বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ফলত মহিলাগৰাকীৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গ দুশ্চিন্তাত মানসিকভাৱে ভাগি পৰিছে আৰু উপায়হীন হৈ ইতিমধ্যে মহিলাগৰাকীৰ স্বামীয়ে স্থানীয় আহোমগাঁও আৰক্ষী পহৰা চকীত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। সেয়ে কোনো সদয় ব্যক্তিয়ে যদি নিখোজ হোৱাৰ সময়ত বোৰখা পৰিধান কৰি থকা মহিলাগৰাকীৰ কিবা সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা 6036503445 আৰু 7399679036 নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। কেনেকে হেৰাল? কালি আৰাইছে। ঘৰৰ পৰা নে কৰবাত গৈছিলে? না কৈছে কবাত মাৰি যাইব বাদে হেন গেছে না বাদে হেন গেছে না আমরা হেন গেছে না গেছে না শুনা শুনি হয়েছে বাদে কিছু নাই পাইছি না না ভাইলে অন খবরে ঘুরে গেছে নাই মা বোন সকল বাইন সারি সকল আন্যারা অনুরোধ চাইছে আন্যারা একটু জানাই বাইন খবর দা। আমরা বুড়া মানুষ বা হয়েছে বুড়া চকু মুখে দেখে না কিছু যাইতে পারে না আন্যারা অনুরোধ জানাইছে আন্যারা যাবাই আমার মারে আন্যারা বাহরে দিবাই মোবাইল নম্বর দিয়েছি 2টা। আউসীমাৰ হাল কালি ৰাতি 8:30 বজাৰ পৰা ঘৰৰ পৰা ওলাইছে তাৰ ছোৱালীৰ ঘৰত যাব সেইকাৰণে মানে আৰু ঘৰৰ পৰা কোনো মানুহে তালাচ লোৱা নাই ছোৱালীৰ ঘৰত গৈছে মানে এতিয়া ছোৱালীৰ ঘৰত ফোন মাৰিছে কালি 10টা বজাত ফোন মাৰাৰ পিছত তাত যোৱা নাই আৰু 2টা ছোৱালী আছে তাত ফোন মাৰিছে তাতো যোৱা নাই মানে তাৰ পৰা ৰাতিও গ'ল এনেই বিচাৰি আছে। আমার রৌমারি গাঁৱৰ মাইকীটো নাম হৈছে আউসী। হাউসী না আসিমা। তোর গিরিয়েকৰ নাম কি? ও হরজত আলী। হরজত আলী কোন? হরজত আলী ইয়া একে তোর মাইকী ন? তেকে তোর মাইকী। ল'ৰা ছোৱালী কেইটা? ল'ৰা ছোৱালী 3জন ছোৱালী আৰু এটা ল'ৰা। বয়স কিমান হ'ব? 70 বছৰ হৈছে মাইকীটো। মানে হেৰাতে পিন্ধনত কি কাপোৰ আছিলে? বুৰকা আছিল কালা একটা কলা ৰঙৰ বুৰকা ন? কলা ৰঙৰ বুৰকা আছিল। আপোনাৰ ঘৈণীয়েকৰ নাম আউসীমা ন? একে হেৰাই গ'ল নেকি? হেৰাই গ'ল। কেনেকে হেৰাল? মাথাটা কিছু ডিস্টার্ব আছে আমি বরঙ্গারি বাজারত গৈছো ঘরে আমার বউ পুতের বউ কইছে যে আপনি গেলে গা আব্বা মারবো এই কথা মানছে না না মানাতে বোরখা একটা লইছে উড়নি একটা লইছে লইয়া গৈছে সেরেনের গাই সেরেনের গাই আরো যায়। আপনার ছোৱালীৰ ঘৰ ক'ত? ছোৱালীৰ ঘৰ শিল্পগুৰি। 8 জন বাটা মারি ছোৱালীৰ ঘৰত যোৱা নাই পরে আমি বাজার থেকে আয়া ফোন মারছি সেরেনের নাই সেই বাটা মারি সেই সেরি বাই ফোন মারছি হেনও নাই আরো যে আনজনের চুরি সবন আছে সবখানি ফোন মারছি নাই। থানাত জাননী দিছে নে? না কেতিয়া দিব? এতিয়া নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z।